শিৱৰাত্ৰিৰ দিনাই ভাগ্য উদয় হ'ল ৰহিমউদ্দিনৰ। ৰহিমৰ ওপৰত পৰিল মহাদেৱৰ সুদৃষ্টি। তাৰমানে আমাৰ গৰীব মানুহ আমি তাৰমানে ভাগ্যত মিলছে যদি বস্তুটো আমি আনিম বুলি ভাবিছোঁ আৰু ৰহিমউদ্দিনৰ ঘৰখনত এতিয়া হাঁহিৰ বিৰিঙনি। এইজন ৰহিমউদ্দিন, ঘৰ বৰপেটাৰ কাৱৈৰমাৰীত। গোৱালপাৰাৰ ৰংজুলিৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ উন্নয়নৰ সাহায্যাৰ্থে অনুষ্ঠিত হৈছিল এখন উপহাৰ কুপনৰ খেল। ৰহিমউদ্দিনে ক্ৰয় কৰিছিল শিৱ মন্দিৰৰ লটাৰীৰ টিকট, আৰু ৰহিমৰ ওপৰত যেন সুদৃষ্টি পৰিল ভগৱান শিৱৰ। ৰহিমউদ্দিনে পঞ্চম পুৰস্কাৰ হিচাপে লাভ কৰিলে টাটা পাঞ্চ বাহনখন। শিৱ মন্দিৰৰ লটাৰীত পাঞ্চ বাহনখন লাভ কৰি এতিয়া ৰহিমউদ্দিনৰ ঘৰখনত আনন্দৰ ঢল। শুনক কি কয় ৰহিমউদ্দিনে। অনলাইনত টিকেট ক্ৰয় কৰি পঞ্চম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বৰপেটাৰ কাৱৈমাৰী ঘ ব্লকৰ ৰহিমউদ্দিন, আৰু বৰ্তমান মই তেওঁৰ বাসগৃহত উপস্থিত আছোঁ। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এডোখৰ তেওঁ ঘৰকে সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে, উখল পৰিৱেশৰ সৃষ্টি হৈছে। হয়তো ৰহিম আহমেদে অনলাইনত টিকেট ক্ৰয় কৰি পঞ্চম পুৰস্কাৰ টাটা পাঞ্চ পাবলৈ সক্ষম হৈছে। গোৱালপাৰাৰ শ্ৰী শ্ৰী শ্যামপূজা উন্নয়ন সাহায্যতে এখন টিকেট ক্ৰয় কৰি 4খন টিকেট ক্ৰয় কৰিছিল। তাৰে ভিতৰত পঞ্চম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এই ৰহিমউদ্দিন কাৱৈমাৰী ঘ ব্লকৰ, আৰু মই তেওঁৰ ওচৰত উপস্থিত আছোঁ। তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি, কেনেকৈ টিকেটখন ক্ৰয় কৰিছিল? তাৰমানে আমি বহুত দিন ধৰি টিকেটটো তাৰমানে আমি ধৰি আছোঁ, লগাই আছোঁ, মনৰ আশা এটা আছিল। তো আজি তাৰমানে আমাৰ মানে টিকেটটো মিলছে, ভাল লাগিছে আমাৰো। তো কমিটিৰ মানুহকো আমি ধন্যবাদ জনাইছোঁ। আমি টিকেটটো পাৱাত মানে খুচি হৈছোঁ, আৰু তাকো মানে আমি ধন্যবাদ জনাইছোঁ। আপুনি কেইখন টিকেট ক্ৰয় কৰিছিল? আমি টিকেট আগৰ পৰাই ধৰি আছোঁ, কিন্তু 100 টকাৰ টিকেট আছিল, তাৰমানে 4খন ধৰিছোঁ আমি টিকেট। কেই নম্বৰ পুৰস্কাৰ পাইছে আপুনি? আমি 5 নম্বৰ পুৰস্কাৰ পাইছোঁ। টিকেট আপোনাৰ ঘৰ হ'ল বৰপেটা, আৰু বৰপেটা কাৱৈমাৰী ঘ ব্লকৰ, আৰু আপুনি টিকেট ক্ৰয় কৰিছে গোৱালপাৰাৰ পৰা। কেনেকৈ ক্ৰয় কৰিলে? এইটো তাৰমানে অনলাইন কৰিছোঁ আমি। অনলাইনত টিকেটটো কৰিছিলোঁ। যোগাৰটো মই আগৰ পৰাই আছে, তাৰমানে ল'ৰাটো মানে নম্বৰ চামৰ চব আছে, গুৱাহাটীৰ মানুহ। তো অনলাইনত তাৰমানে যেতিয়াই সেই হয় কি নিউজত আহিছিল, তাৰমানে পাই পেলাই আমি টিকেটটো তাৰ ফোন কৰিছিলোঁ। আমি গাড়ী আনিম বুলি ভাবিছোঁ। তাৰমানে আমাৰ গৰীব মানুহ আমি তাৰমানে ভাগ্যত মিলছে যদি বস্তুটো আমি আনিম বুলি ভাবিছোঁ। আৰু হয়তো বহুত মানুহে যে অনুভৱ কৰে যে হয়তো অনলাইনৰ পৰা টিকেট ক্ৰয় কৰিলে ফ্ৰড হয়, 2 নম্বৰ হয়, এনেকৈ আপুনি কি ক'ব? নাই, এনেইতো আমাৰ লাগাতে ফ্ৰড হোৱা নাই, অৰিজিনেলে আছে ভাবছোঁ আমি। তাৰমানে ল'ৰাটোৰ লগত বহুত দিন ধৰি আমি চলি আছোঁ, টিকেট বিক্ৰী কৰি আছোঁ, কথা বাৰ্তা হৈ আছে তাৰ লগত। তাৰ লগত মোৰ ভাল। ঠিক আছে, মই দাদাক ধন্যবাদ জনাইছোঁ। হয়তো বহুতে অনলাইনৰ পৰা টিকেট ক্ৰয় কৰে, কিন্তু আজিকালি বহুত এনেকুৱা ফ্ৰড ওলাইছে যে টিকেট ক্ৰয় কৰিলে প্ৰাইচবিলাক পাই হয়তো দিবলৈ তেওঁলোকে হয়তো বহুত ঝামেলা কৰে। কিন্তু মোৰ সৈতে আৰু এজন লোক উপস্থিত আছে, একে গাঁৱৰে এই দাদা আছে। সেও মাজে মাজে অনলাইনৰ পৰা টিকেট ক্ৰয় কৰে। সেও আগে পিছে বহুত গাড়ী পাইছিল, বহুত কিবা কিবি পাইছিল। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চাইছোঁ। কি ক'ব দাদা, আপুনি ইয়াৰ আগতে হয়তো বহুত টিকেট ক্ৰয় কৰি প্ৰাইজ পাবলৈ সক্ষম হৈছিল? হয়, মই গাড়ী এখন পাইছিলোঁ, ভাল লাগিছে গাড়ীখন পাই। ময়ো দুখীয়া ল'ৰা, আৰু কমিটিৰ সৈতে আপোনাৰ নিজে যোগাযোগ কৰিলে একো অসুবিধা নাই। অনলাইনত কিনিলেও পায়, সেইটো যে ধোকাবাজি হ'ব বুলি সেনেকুৱা সন্দেহ নাই। পাইছে যিহেতু সি মানুহজনে পাইছে, ভাল লাগিছে শুনি পেলাই। আৰু মানুহজনে গাড়ীখন পাইছে আমাৰ গাঁৱৰে, ময়ো পাইছোঁ, মানে শুনি পেলাই মোৰো এখন ভাল লাগিছে মনখন। সেইকাৰণে আহিলোঁ তাৰ ঘৰত চাবৰ কাৰণে। যাক বহুত ধুনীয়া এটা পৰিৱেশ হৈছে, তাৰ গাড়ীখন পাই সুখী হৈছে সি বহুত। ইয়াৰ আগতে আপুনি বহুত টিকেট ক্ৰয় কৰিছিল, প্ৰাইজ পাবলৈ সক্ষম হৈছিল। কমিটিৰ পৰা যেনেকৈ প্ৰাইজ পাবলৈ হ'লে হয়তো প্ৰাইজ দিয়ে বা টকা দিয়ে, যি দিয়ে, কোনো এনে কিবা ঝামেলা হয় নেকি? এনে ঝামেলা হোৱা নাই, কিন্তু তাৰো এটা হেৰি থাকে যে টেক্সটো দি নিজে আনিব লাগে, টেক্সটো নিজে বহন কৰিব লাগে, কাগজ পাতিখিনি নিজে বনাব লাগে, বনাই পেলাই লৈ আহিব লাগে, সেই খৰচখিনি নিজে বহন কৰিব লাগিব। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।